হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ লালুকত। যিহেতুকে মাজত মাত্ৰ এটা দিন বাকী, এই যি স্থানতে আছো লালুকৰ, বিশেষকৈ এই স্থানতে লালুক যুৱ সমাজে স্থাপন কৰিব জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি। ইয়াৰ সমগ্ৰ পৰিৱেশটো মই বিশেষকৈ আপোনালোকক দেখুৱাম, কেনেদৰে বিশেষকৈ উদ্যোক্তাসকলে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। লালুক যুৱ সমাজে বিশেষকৈ এই দেখিছে আপোনালোকে এইটো পৰিৱেশ বৰ্তমান সুন্দৰভাৱে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মাজত মাত্ৰ এটা দিন বাকী, এটা দিনৰ পিছতে অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি, বিশেষকৈ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ বাবে এনেদৰে লালুক যুৱ সমাজে বিশেষকৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। বিভিন্নজনে সহায় হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে মই দেখুৱাইছোঁ প্ৰস্তুতি। ইয়াত এনেদৰে বিশেষকৈ দুদিন পূৰ্বেই জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি বিশেষকৈ তেওঁলোকে স্থাপন কৰি ৰাখিছে। আৰু ইয়াৰ খুব দুধনী হ'ব। বিশেষকৈ 18 নৱেম্বৰ জুবিন গাৰ্গৰ যি জন্ম জয়ন্তীৰ দিনাখনে বিশেষকৈ প্ৰতিমূৰ্তিভাগ স্থাপন হোৱাৰ কথা তেওঁলোকে জানিবলৈ দিছে। সেয়েহে মই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, উদ্যোক্তাসকলে প্ৰতিটো মুহূৰ্ততে বিশেষকৈ লালুক এলেকাৰ লখিমপুৰ জিলাৰ বিভিন্নজনক বিশেষকৈ ইয়াত আহি সহায় সহযোগিতা বা উপস্থিতি কামনা কৰি আহিছে। বৰ্তমান উদ্যোক্তাসকল আহিছে ইয়াত আহি এই স্থানটো বিশেষকৈ প্ৰতিমূৰ্তি স্থাপন কৰাৰ যিটো স্থান, সেই স্থানত যিসমূহ কাম বাকী আছে, এই বাকী থকা কামসমূহ তেওঁলোকে নিৰীক্ষণ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ লালুকৰ বিশেষকৈ সকলো যুৱক ওলাই আহিছে, যুৱ সমাজ ওলাই আহিছে আৰু সকলোৱে এনেদৰে হাতে কামে লগা পৰিলক্ষিত হৈছে। আৰু যিকোনো প্ৰকাৰে মুঠতে লালুক যুৱ সমাজে জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি অতি সুন্দৰভাৱে স্থাপন কৰাৰ লগতে জুবিন গাৰ্গদেৱৰ যি ন্যায়, এই ন্যায় বিশেষকৈ তেওঁলোকে দাবী কৰি আহিছে। চৰকাৰ প্ৰশাসনলৈ বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে যিকোনো প্ৰকাৰে যেনেকৈ নহওক লাগিলে চৰকাৰ প্ৰশাসনে জুবিন গাৰ্গৰ যি মৃত্যু উচিত তদন্তৰ লগতে ন্যায় বিচৰা পৰিলক্ষিত হৈছে। মই সমগ্ৰ পৰিৱেশটো লালুকৰ পৰা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। অতি সুন্দৰভাৱে বিশেষকৈ উদ্যোক্তাসকলে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। তাৰ লগতে লালুক দৈনিক বজাৰত বিশেষকৈ এটা দুটাকৈ নহয়, প্ৰায় 20টা তেওঁলোকে ষ্ট্ৰীট লাইটটো স্থাপন কৰা পৰিলক্ষিত হৈছে। সেয়েহে মই পোনে পোনে যাম। বিশেষকৈ উদ্যোক্তাসকল আছে, ৰত্নেশ্বৰ ক'ত আছে অকণমান আগলৈ আহিব, মই দেখুৱাবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতুকে মাজত মাত্ৰ এটা দিন বাকী আৰু লালুক যুৱ সমাজে একে সুন্দৰ কাৰ্যসূচী হাতত লৈছে, যাৰ বাবে বিশেষকৈ জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি বৰ্তমান স্থাপন হ'ল। বিশেষকৈ আনুষ্ঠানিকতা যি কাৰ্যসমূহ আপোনালোকে 18 তাৰিখে জুবিন গাৰ্গদেৱৰ যি জন্ম জয়ন্তীৰ দিনাখন আৰম্ভ কৰিব। কি ক'ব এই মুহূৰ্তত দৰ্শকসকলক? ইতিমধ্যে আপোনালোকে গম পাইছে যে ঈশ্বৰ পুত্ৰ আমাৰ সকলোৰে হিয়াৰ আমঠু শিল্পী, গানৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি লালুক যুৱ সমাজে লালুকতে এই স্থানতে আমি অনুষ্ঠান কৰা এটা সিদ্ধান্ত লৈছোঁ। অহা 18 তাৰিখে আমি দিনজোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিম। এই প্ৰতিমূৰ্তিভাগ পুৱা 10 বজাত আমি উন্মোচন কৰিম। তো সেয়েহে আমি সৰ্বস্তৰ লখিমপুৰবাসী ৰাইজ তথা জুবিন প্ৰেমী ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ পুৱা 10 বজাত আমাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট পাৰ্কাচনিষ্ট ৰাজা বৰুৱা ডাঙৰীয়াই। তাৰ পাছতে আমাৰ সমন্বয় শোভাযাত্ৰা হ'ব। জুবিন দাই যিখন অসমৰ কথা কৈছিল, যিখন সম্প্ৰীতিৰ অসমৰ কথা কৈছিল, গতিকে সেই তেনেধৰণে বাৰেৰহণীয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে আমি এটা শোভাযাত্ৰা কৰিম। তাৰ পাছতে আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আছে 1 বজাৰ পৰা। সেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা হ'ব। তাৰ পাছত আমাৰ সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন হ'ব। তাৰ লগে লগে আমাৰ লালুক যিখন দৈনিক বজাৰ আছে, সেই দৈনিক বজাৰত জুবিনদাৰ নামত উৎসৰ্গা কৰিম আমি পথচাকি ষ্ট্ৰীট লাইট। গতিকে সেই অনুষ্ঠানটোও আমাৰ আছে। তাৰ পাছতে আমাৰ 6 বজাত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। তাতো উপস্থিত থাকিব আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী, জ্যেষ্ঠ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, বিদিশা দেৱী, এনেকৈ কৰি আমাৰ স্থানীয় যিসকল শিল্পী আছে সেইসকল থাকিব। তাৰ পাছতে আমাৰ দিহানামৰ জৰিয়তে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। আৰু সেই দিহানাম পৰিৱেশন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়া, তেখেতৰ অনুষ্ঠানে আমি সামৰণি মাৰিম। গতিকে এই অনুষ্ঠানটিত আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছোঁ। আৰু মাজত মাত্ৰ এটা দিন আছে, পৰহিলৈ অৰ্থাৎ মঙলবাৰে 18 তাৰিখে আমাৰ এই অনুষ্ঠানটো হ'ব। গতিকে এই লালুকৰ এই স্থানলৈ আমি সকলো ৰাইজক সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ থাকিল। মই পুনৰ পৰিৱেশটো দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাম। দেখিছে আপোনালোকে এই লালুকৰ বৰ্তমানৰ যি পৰিৱেশ, এই পৰিৱেশটো দেখাৰ পিছত নিশ্চয় আপোনালোকে গম পাইছে যে মাজত মাত্ৰ এটা দিন বাকী। তাৰ পিছতে বিশেষকৈ প্ৰয়াত গণশিল্পী হিয়াৰ আমঠু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গদেৱৰ বিশেষকৈ প্ৰতিমূৰ্তি অতি সুন্দৰভাৱে স্থাপন কৰিবলৈ আগবাঢ়িছে লালুক যুৱ সমাজে। আৰু বৰ্তমানে যথেষ্ট তেওঁলোকৰ কাম
আগবঢ়া পৰিলক্ষিত হৈছে। তাৰ মাজতে সেই স্থানটোত বিশেষকৈ জুবিন গাৰ্গদেৱৰ য'ত প্ৰতিমূৰ্তি স্থাপন হ'ব সেই স্থানতে এনেদৰে উদ্যোক্তাসকল আজি আহিছে, আহি তেওঁলোকে পৰিৱেশটো নিৰীক্ষণ কৰিছে, চাইছে আৰু তাৰ মাজতে মই আহি ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াৰ সবিশেষ মই আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। হয়, উদ্যোক্তাসকলে বিশেষকৈ সকলোৰে উপস্থিতি কামনা কৰিছে, যিহেতুকে হিয়াৰ আমঠুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ বাবে আগবাঢ়িছে উদ্যোক্তাসকলে। আৰু বিশেষকৈ লালুক এৰিয়া লখিমপুৰ এৰিয়াৰ সকলো ৰাইজৰ বিশেষকৈ সহায় সহযোগিতা উপস্থিতি উদ্যোক্তাই কামনা কৰিছে। মোৰ লগত আছে বিশেষকৈ যুৱ সমাজৰ অন্য মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতুকে দেখিছোঁ প্ৰতিটো মুহূৰ্ততে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে, অতি ওতঃপ্ৰোতভাৱে আপোনালোকে লাগি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত বিশেষকৈ কি ক'ব দৰ্শকসকলক? হয়, আমি লালুক যুৱ সমাজে অহা 18 নৱেম্বৰ তাৰিখে জুবিন দাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাই আমি তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি সমূহ অসমবাসীক আমি উক্ত অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান ভাগৰ আপোনালোকৰ উপস্থিতি আমাৰ অনুষ্ঠান ভাগৰ হস্ত বৃদ্ধি কৰাব আৰু আমি সেইদিনাখনিয়ে আমাৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই পেলাই এটি ন্যায় সমদল আমি উলিয়াইছোঁ। এই ন্যায় সমদলটোত অসমৰ জাতি জনগোষ্ঠীয় বিভিন্ন দল সংস্কৃতিয়ে আপোনাৰ সমদল উলিওৱা হ'ব। প্ৰায় 5000তকৈ অধিক মানুহ তাত আমাৰ লগত সহযোগিতা আগবঢ়াব। গতিকে উক্ত অনুষ্ঠানটো সকলোৱে দিহা পৰামৰ্শ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।